নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনত। আৰু নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই প্ৰতিবাদৰ কাৰণ হ'ল এই নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনৰ ৰাইজৰ যাতায়াত কৰা যি মূল পথ, এই পথছোৱা বিধ্বস্ত হৈ আছে। আৰু এই পথছোৱা বিধ্বস্ত হৈ থকাৰ কাৰণে পথছোৱা নিৰ্মাণৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেকেই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু স্থানীয় ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেখেতলোকে এই নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনৰ যি বিধ্বস্ত পথ, এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে। আৰু ইয়াতে আছে স্থানীয় ৰাইজ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাকৰ্মীসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে আপোনালোকে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা স্থানীয় ৰাইজৰ সহযোগত আমি এই ৰাস্তাৰ কাৰণে আমি চৰকাৰক বহু দিনলৈকে আমি দাবী জনাইছিলোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ এই ৰাস্তাখন ব্যৱস্থা ল'ব পৰা নাই। কাৰণ ইয়াত আজি পানী যোগানো ভালকৈ দিব পৰা নাই, ৰাস্তাও দিব পৰা নাই। আজি চাব পাইছোঁ আমি টাউন এৰিয়া হওক বস্তি এৰিয়াৰ গলি গলি ৰাস্তাৰ কাৰণে ব্যৱস্থা চৰকাৰে লৈছে, কিন্তু আজি চাব গ'লে বাগানৰ এটা ভালকৈ ৰাস্তাৰ ব্যৱস্থা ল'ব পৰা নাই। গতিকে আমাক অশোক সিংহাল ডাঙৰীয়া MLA যেতিয়া ভোট ল'ব আহিছিল আমাৰ এইটো লাইনত, তেতিয়া আমি ৰাইজে তাক আকোৱালি লৈছিলোঁ আৰু ৰাইজে আমি ছাপোৰ্ট কৰিছিলোঁ। আৰু পাৰিলে আমি ঘৰে ঘৰে কেম্পেইনো কৰিছিলোঁ যে বিজেপি চৰকাৰক অসমলৈ আনিব লাগে বুলি। আৰু অশোক সিংহাল ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে যদি অসমলৈ বিজেপি চৰকাৰ আনিব পাৰিলে তেন্তে আপোনালোকে বাগানৰ যি সমস্যা আছে একেটা সমাধান কৰিম বুলি কৈছিলে। আৰু আমাক প্ৰতিশ্ৰুতিও দিছিল। আমাক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাক যিমান লাইনত মানুহ আছে আমাক এই মানুহকেইটাক আমাক আজিলৈকে ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আনিছে। গতিকে আমি বিজেপি চৰকাৰ সক্ৰিয় দিব বিচাৰোঁ। পঞ্চায়ত ইলেকশ্যনত যদি আগে যদি এখন ৰাস্তা ব্যৱস্থা নলয় তেন্তে আমি নাৰায়ণপুৰ বাগানৰ পৰা একেবাৰে নিষিদ্ধ কৰিম। ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আমাৰ এয়া মন্তব্য। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি ক্ষোভিত হৈ পৰিছে, কিয়নো এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছিল স্থানীয় জনপ্ৰতিনিধিসকলক, কিন্তু পথছোৱা নিৰ্মাণ নহ'ল। তাৰ কাৰণে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আদিবাসী ছাত্ৰ সন্থাৰ আৰু নেতা কৰ্মী ইয়াত আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে পথৰ কাৰণে? হয়, ঢেকিয়াজুলি ৰাজ্য চক্ৰৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচা 2 নং গাঁৱৰ যি অসুবিধা হৈছে, যি ৰাস্তা দাবীত আমি কৰিছোঁ, হয় নহয়, আমি যি দীৰ্ঘদিন দাবী কৰাৰ পিছত যি ৰাস্তাৰ যি আমাৰ যি সমস্যা আছে, ৰাস্তা আছে, স্কুল আছে, তাৰ পানী যোগান আছে, ঘৰ আছে, সেইবিলাক যদি সমস্যা এতিয়ালৈকে আমাৰ সমাধান কৰা নাই। যি ৰাস্তা আমি দীৰ্ঘদিন দাবী কৰিছোঁ, কিন্তু নাৰায়ণপুৰ চাহ বাগিচা যদি চাব যদি যায় তেতিয়াহ'লে কিন্তু ৰাস্তা এটাও কিন্তু হোৱা নাই। তো গতিকে আমি যদি বেলেগ এক্সাম্পল হিচাপে যদি কওঁ, বেলেগ এটা টাউন এৰিয়াত বা বেলেগ গাঁৱত ৰাস্তা দেখোন ইমান ভালকৈ হৈছে, কিন্তু আমাৰ নাৰায়ণপুৰ বাগত এটাও যদি এই চৰকাৰে অশোক সিংহাল ছাৰে মানে চকু খুলি চোৱা নাই। তো গতিকে এই যে চুকি মন্ত্ৰী যদি আমাক যদি নাচায় তেতিয়াহ'লে কিন্তু অনাগত ইলেকশ্যনৰ সময়ত আমি ইয়াৰ প্ৰমাণ দিবৰ কাৰণে আমি ৰেডি আছোঁ, সাজু আছোঁ, আৰু ইয়াক আমি নিষিদ্ধ কৰিবৰ কাৰণে প্ৰতিবাদ কৰিম। ধন্যবাদ। কি ক'ব, আজি প্ৰতিবাদ কৰিছে? হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা স্থানীয় ৰাইজৰ সহযোগত ঢেকিয়াজুলি অন্তৰ্গত ৰাজ্য চক্ৰ নাৰায়ণপুৰ নতুন লাইনত যি ৰাস্তাৰ যি সমস্যা, যি আমি তথা মন্ত্ৰী অশোক সিংহাল ঢেকিয়াজুলি অশোক সিংহাল বিধায়ক তথা ডাঙৰীয়াক মই অনুৰোধ কৰিম, যদি আমি ৰাস্তা যদি ইলেকশ্যন আগত যদি ৰাস্তাটো নহয় হ'লে আমি অশোক সিংহালক আমি অপেন গো বেক মাৰিবৰ কাৰণে বাধ্য হ'ম। কি ক'ব, আজি ৰাস্তাৰ কাৰণে প্ৰতিবাদ কৰিছে? ৰাস্তাৰ কাৰণে প্ৰতিবাদ কৰিছে আমি, যে আমাক লাগে 2025 আমাৰ পঞ্চায়ত ইলেকশ্যন আছে। পঞ্চায়ত ইলেকশ্যনৰ আগে আমাক ৰাস্তা মেইন হ'ল ৰাস্তা আমাৰ অহা যোৱাৰ কাৰণে আমাৰ ৰাস্তাৰ অসুবিধা হৈ আছে, আৰু খোৱাৰ কাৰণে আমাৰ পানীৰ ব্যৱস্থাটো ভালকৈ যোগান দিব ধৰিব বুলি আমি অশোক সিংহালক মানে অনুৰোধ জনাই আছোঁ। ইমানকৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৱে বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে। আৰু আমি দেখুৱাই আছোঁ পথৰ দৃশ্য। পথছোৱা বিগত বহুদিনৰ পৰাই বিধ্বস্ত হৈ আছে, আৰু এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী কৰিছে আজি স্থানীয় ৰাইজে। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰি এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ
নিৰ্মাণত দাবী জনাইছে আৰু আমি দেখুৱাই আছোঁ এয়া চাওক পথৰ দৃশ্য এয়া পথ নে পথাৰ ধৰিব নোৱাৰা এটা পৰিৱেশ হৈছে সেইকাৰণে তেখেতলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিচাৰ 2 নং নতুন লাইনৰ দৃশ্য আৰু 2 নং নতুন লাইনত আজি এনেদৰেই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই বিধ্বস্ত পথছোৱা নিৰ্মাণত দাবী জনাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই নাৰায়ণপুৰ চাহ বাগিচাৰ নতুন লাইনৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।